বহুত দিনৰ পিছত এইবাৰ ঘৰলৈ কেইদিনমান থকাকে বুলি আহিছোঁ, সেইকাৰণে মনটো খুব ফূৰ্তি লাগি আছে। আৰু লগত প্ৰহ্লাদ দাহঁতো আহিছে, তেওঁলোকে বোলে আমাৰ ঘৰলৈ বহুত দিন অহা নাই, আৰু মানুহজনো যিহেতু মোক থৈ গুচি যাবগৈ, সেইকাৰণে তেওঁলোককো ক'লো ব'লক আমাৰ ঘৰৰ পৰাই আহিব। দুয়ো কাষে ডাঙৰ ডাঙৰ দুখন বাগান আৰু মাজেৰে ৰাস্তাটো, গতিকে এইটো ৰাস্তা পালোহি যেতিয়া আৰু মই মা ঘৰ পালোহি আৰু। এয়া হৈছে পিছদিনাখন অকণমান ফুৰিবলৈ ওলাই গ'লোঁ। আৰু এজনী দেখিছেনে, এজনী মোৰ লগৰ বান্ধৱীয়ে হয়, সৰুৰ পৰা আমি একেলগে ডাঙৰ হৈছিলোঁ, গতিকে তাইও মাকৰ ঘৰতে আছেহি আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ, কথা পাতি খুব ভাল লাগিছে, সেইকাৰণে বাগানৰ ফালে অকণমান ফুৰিব গ'লোঁ। আৰু এইটো হৈছে বাগানৰ ফেক্টৰী, আৰু ইয়াতে চাহপাতবোৰ মানে পাতৰ পৰা চাহ বনোৱা হয়। আৰু এইটো দেখিছেনে, এইটো হৈছে বাংলো, বাগানৰ মেনেজাৰৰ বাংলো, আমি চাহাব বুলিও কওঁ, মানে চাহাবৰ বাংলো হয়। আৰু এইটো ৰাস্তাটো কিমান ধুনীয়া লাগিছে দেখিছে, এইটো ফেক্টৰী, আৰু এই ফেক্টৰীৰে অফিচবোৰ। ভাইটিও আগে আগে গৈ আছে, আমি মানে অকণমান আগলৈকে যাম। আৰু বাগানখন দেখিছেনে কিমান ধুনীয়া লাগিছে, একদম বৰ সেউজীয়া হৈ আছে চাৰিওফালে, এতিয়া যিহেতুকে পাতৰ ছিজন হৈ আছে, আৰু বেলি মাৰ যাবও হৈছে, এতিয়া মানে পিছবেলাই হ'ল আৰু, গতিকে বেলি পোহৰটো গছবোৰত পৰি বৰ ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য হৈছে। আৰু খুব ভাল লাগে আমাৰ এইফালে আহি ফুৰিবলৈ, ফটো উঠিবলৈতো এতিয়া খুব ধুনীয়া হৈ আছে, আৰু কিমান ধুনীয়া লাগিছে দেখিছেনে, আপোনালোকে দেখি গমেই পাইছে, খুব ধুনীয়া পৰিৱেশ, এইটো প্ৰাকৃতিক পৰিৱেশ চাৰিওফালে। আৰু এতিয়া দেখিছেনে, এই গছজোপা দেখিছে, গছজোপাৰ লগত বহুত কথা জড়িত হৈ আছে, মানে আমাৰ সৰুকালৰ। আৰু এই গছজোপাৰ তলতে আমি ওচৰৰ গাঁওবোৰত বিহু মাৰি আহি গছজোপাৰ তলতে পইচা ভাগ কৰোঁ, কোনে কিমান পাইছোঁ। আৰু তাৰপিছত আমি আহি পালোঁহি ফিল্ডত, আৰু এই ফিল্ডত দেখিছে ল'ৰা ছোৱালীবোৰে বহুত কষ্ট কৰিছে, সিহঁতে সপোনবোৰ পূৰণ কৰিবৰ কাৰণে নিজৰ বহুত ল'ৰা ছোৱালী আছে। আৰু এইফালে ভণ্টিহঁতি পূৰা, এজনী মোৰ ভণ্টি হয়, সিহঁতি বহুত কষ্ট কৰিছে, পূৰা দৌৰি আছে, সিহঁতৰ মনৰ আশাবোৰ যাতে পূৰ্ণ হয়, কষ্টৰ ফলবোৰ যাতে পায়, তাকে সোনকালে সিহঁতৰ মনৰ কামনাবোৰ যাতে পূৰ্ণ হয়। আৰু বহুত কষ্ট কৰিছে ল'ৰা ছোৱালীবোৰে। কথাটো উঠি যাব নহয়। কথা নানান হ'লে হা ইয়াৰ ফলটো আকৌ ভাল আহিব নহয়। ভিডিঅ'হে বনাই আছিলোঁ মই। এই আমাৰ বাইহঁতে আমাক চাব আহিছে, একজনী, সেইটো আমাৰ অংকিত, এইফালে মই আছোঁ, সেইখন আমাৰ ফিল্ডখন। আৰু এইফালে দেখিছেনে, এইটো আমাৰ লগতে আহি আছিলে যে মোৰ ভাইটি, সিও পূৰা দৌৰি আছে, সি অকণমান চঞ্চল টাইপৰ, বয়সটো কম হৈ আছে যে, তাৰো যাতে মনৰ আশাবোৰ পূৰণ হয়। তাৰপিছতে আৰু আমি ঘৰলৈ আহিলোঁ। আৰু সন্ধিয়ালৈ মই বিটোৰ ওচৰলৈ গ'লোঁ, মানে মোৰ ফ্ৰেণ্ডো হয়, বাও হয়, তাই মজা দেখি পূৰা গোটাইছে স্পেচিয়েল পাপৰ, এয়া চাহ, সেইফালে ব্ৰেড আৰু জাম, আৰু ইয়াত কাটা বিস্কুট, চবতকৈ স্পেচিয়েল বস্তু মানে আমাৰ। আৰু তলত আছে মানে আমাৰ গুড়, মজা লাগিছে, ফটো এটা মাৰি লওঁ। দুজনী বহুত দিনৰ মূৰত লগ পাইছোঁ, গতিকে ধেৰ কথা পাতিছোঁ, আৰু গৰমত পূৰা ঘামি গৈছোঁ দেখিছেনে। এইফালে চাহো খাই আছোঁ, চাহ খোৱাৰ পিছত মই আৰু ঘৰলৈ যামগৈ। এয়া হৈছে পিছদিনাখন, আৰু পিছদিনাখন মায়ে পূৰা তাঁত বৈ আছে, আৰু মায়ে মানে সূতা ছিগি আছে, গতিকে দেখা পোৱা নাই, গতিকে মোক কৈছে অকণমান আৰু জোৰাই দিবলৈ। আৰু ভণ্টিৰ লগত কিবাকিবি কথা পাতি আছোঁ মই, তাৰপিছত মাক সূতা কেইটামান জোৰাই দিলোঁ। গতিকে 3 দিনমানৰ ভিডিঅ' হৈ আমাৰ গাঁওখনৰ বাগান দেখুৱালে, আৰু কিছুমান দেখাম, মই থাকিম যিহেতুকে 2 দিনমান, নদীৰ ফালেও দেখাম, বৰ ধুনীয়া পৰিৱেশ আমাৰ গাঁওখন, নদী আছে, বাগান আছে। আৰু তাৰপিছত ভণ্টিৰ ভাগৰ চাইকেলখন অকণমান চলালোঁ, ৰীল এটা দিছিলোঁ মই। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু, বাই বাই।